গুড মৰ্ণিং। এতিয়া হৈছে 10টা। মোৰ সকলো কাম হৈ গ'ল, পূজাও কৰিলোঁ আৰু ল'ৰাকো খুৱাই মেলি স্কুল পঠালোঁ আৰু ময়ো চাহ তাহ খালোঁ। এতিয়া খালি অকণমান কাম বাকী আছে, সেইখিনি হ'ল কাপোৰ ধোৱা আৰু খুচিও শুই গ'ল। এতিয়া খুচি খুৱাই মেলি মই যাম কাপোৰ ধুবলৈ। আমাৰ যিটো বেডৰুমৰ বাথৰুম সেইটো ব্যৱহাৰ নকৰোঁ, কাৰণ সেইটোতো টাইলছ লাগিব। সেইটো অকণ মানে ক'ৰবাত বিট দিব লগা আছে, সেইখিনি দিব, কাৰণ আজি টাইলছৰ মিস্ত্ৰী আহিছে, হয়তো সেইটোতো লগাব। টাইলছ আৰু ক'ত লগাব আপোনালোকে দেখুৱাম বাৰু। সম্পূৰ্ণকৈ আমাৰ মানে ঘৰটো চিজিলে হোৱা নাই, বহুতখিনি খিচিং মিচিং হৈ আছে। সেইকাৰণে আমি জল্দি সোমাব লগা হ'ল। আমি ভাড়া ঘৰতে আছিলোঁ। খুচিক দেখুৱাই আছোঁ ৰখক। এতিয়া মই দেখুৱাওঁ আমাৰ টাইলছ ক'ত লাগিব। এতিয়া দেখুৱাই আছোঁ, কাৰণ এই ইয়াতে লাগিব, এই চিলিং তলটো। ইয়াতে আমি মানে কি কৰিম, ষ্ট'ৰ ৰুমকৈ বনাইছোঁ। ষ্ট'ৰ ৰুম মানে বেলেগ ষ্ট'ৰ ৰুম নহয়, খালি আমাৰ ল'ৰা আৰু ছোৱালীৰ খেলা বস্তুখিনিহে ইয়াতে থাকিব, বেলেগ বস্তু নাথাকে। আৰু সিহঁতৰ খেলা বস্তু থ'বলৈ এইখন দৰ্জা ৰাখিছোঁ। এইখন ইয়াৰ পৰা এনেকৈ দৰ্জা এখন ৰাখিম আৰু ইয়াতে হ'ল সেইটো খেলা বস্তুখিনি তাৰমানে এতিয়া বহুতেই খেলা বস্তু ল'ৰাৰ বেছিকৈ, কাৰণ ছোৱালীৰ ধৰ এতিয়াহে জন্ম পাইছে বা বেছি দিন হোৱাও নাই, কিন্তু ল'ৰাৰ একদম গাড়ীয়ে বহুত। আপোনালোকক যদি কেতিয়াবা দেখাবলৈ সময় পাওঁ বা দেখুৱাবলৈ হেৰি হয়, তেতিয়াহ'লে মই দেখুৱাম বাৰু। ইয়াৰ কিমান খেলা বস্তু আছে চাব। তাৰপিছত টাইলছ লগোৱাৰ পিছত মই দেখুৱাই দিম বাৰু, কি টাইলছ লগালে, কেনেকৈ লগালে কি, আৰু দৰ্জাখিনি লগাব তাতে। এইটো লাইট চাইট দিছোঁ, তাতে লাইট জ্বলিয়ে আছে আৰু টাইলছ লগাব। তেওঁলোকে মছলা মাৰি আছে, চাই থাকিব। কালি এইকেইটা খুচিৰ কাপোৰ ধোৱা আছিলে। এই কাপোৰ ধোৱা ষ্টেণ্ডকেইটা মানে তাই যেতিয়া জন্ম পাইছিলে, তেতিয়া সৰু কাপোৰ আছিলে ন, তেতিয়া আঁতিছিলে মানে ইয়াতে ধুনীয়াকৈ আঁতিছিলে। কিন্তু এতিয়া তাই ডাঙৰ হ'ল আৰু এতিয়া বেছিভাগ কাপোৰ ইয়াতে নাতে। সেইকাৰণে মই ভাবিছোঁ তাইৰ জোতাবিলাক বা তাইৰ ক্ৰীম বা মূৰে ক্ৰীম চিম বা তেনেকৈ আৰু কিবাকিবি হেৰি এনেকৈ থ'ব পৰা ইয়াতে এইটোত থৈ দিম আৰু এনেকৈ। সেইকাৰণে কালি এনেকৈ ধুই মেলি থৈ দিলোঁ। এতিয়া অকণমান মুচিব লাগিব, অকণ পানী আছে, মুচিব লাগিব। মুচি মেলি তাৰপিছত আকৌ ফিটিং কৰিব লাগিব এডাল। ফিটিং কৰি মেলি আকৌ বস্তুখিনি থ'ম, তাৰপিছত দেখুৱাম বাৰু কি থ'লোঁ কি নথ'লোঁ। চাই থাকিব দেই। খুচিৰ জোতাৰ কালেকশ্যন এইখিনি। এইযোৰ চাগে এতিয়া নহ'ব, যিটো যোৱা বছৰ পিন্ধাইছিলোঁ। ইমানেই কিউট জোতা, ইমানেই মৰম লগা আছিলে মোৰ। এযোৰ লাইট জ্বলা আছিলে, এনেকৈ মানে খোজকাঢ়িলে লাইট জ্বলে আৰু বহুতেই ধুনীয়া আছিলে। ময়ে আনিছিলোঁ। ইয়াতে খুচিৰ পাপাকে এযোৰ, মানে পইচাটো খুচিৰ পাপা কৰে ন, ময়ে খালি বজাৰ কৰোঁ। আৰু ছোৱালী মানুহক কি লাগে বা ল'ৰাক কি লাগে সেইটো ময়ে জানো, তেওঁ খালি একো নাজানে। আৰু আটাইখিনি জোতা ময়ে আনিছিলোঁ এনেকৈ। আৰু এটা কথা, মই আটাইখিনি জোতা মই অনলাইনৰ পৰাই আনিছিলোঁ। ইমান ধুনীয়া জোতা। এযোৰ চবচে বেছি তাই বেছি ভাল পায়, এযোৰ ভাল পায়, এইযোৰো ভাল পায় বাৰু। কিন্তু এইযোৰ চাগে এইবছৰ নহ'ব, কাৰণ তাই ডাঙৰ হ'ল। এইকেইযোৰ হ'ব লাগে, তথাপিও ক'ব নোৱাৰি। এইযোৰো নহ'ব লাগে, নহ'ব পাৰে, কিন্তু হ'লেও হ'ব পাৰে। কিন্তু মোজা পিন্ধিলে চাগে নহ'ব, কিন্তু মোজা নিপিন্ধাকৈ চাগে হ'ব তেনেকৈ। আৰু এইযোৰ তেনেকৈ। আৰু এইযোৰ চেণ্ডেল, এইযোৰ আমি দাৰ্জিলিঙৰ পৰা আনিছিলোঁ মই। মানে এনেই ভাল লাগিছে সেইকাৰণে লৈছিলোঁ। তাৰপিছত ইয়াতে আছে চেণ্ডেল আৰু একযোৰ আছিলে চেণ্ডেল এক পানী বিচাৰি এপাত পোৱা নাই আৰু তেনেকৈ। আৰু এইকেইযোৰ আছিল তাইৰ সৰু কালৰ জোতা, মানে তাইক সৰুতে মই ক'ৰবাত পিন্ধাবলৈ এইকেইযোৰ জোতা মানে এতিয়াও ধুনীয়া হৈ আছে। ধুই মেলি ৰাখিছিলোঁ কাৰণে ধুনীয়াই হৈ আছে। এইকেইযোৰ মই অনলাইনৰ পৰাই আনিছিলোঁ তাইৰ কাৰণে, বহুতেই মৰম লগা জোতা। আৰু আনিছিলোঁ এসোপা জোতা, কিন্তু মই সেইখিনি নিপিন্ধালোৱেই। মানে মোজাৰ নিচিনা যে ভৰিত তেনেকৈ, সেইকেইযোৰ জোতা মই নিপিন্ধালোৱেই, কাৰণ অকণমান কষ্ট পাই পোৱালিয়ে, সেইকাৰণে নিপিন্ধালোঁ। কিন্তু এইকেইযোৰ জোতা বহুতেই পিন্ধাইছিলোঁ। এযোৰ সৰু থাকোঁতে পিন্ধাইছিলোঁ, তাৰপিছত আকৌ এযোৰ অকণমান ডাঙৰ হোৱালৈকে পিন্ধাইছিলোঁ। এইকেইযোৰ চাগে এতিয়াও হ'ব, কিন্তু চাম বাৰু হয়নে নহয় তেনেকৈ। বহুতেই মৰম লগা আছিলে। এইযোৰ য়েল্লো কালাৰ, য়েল্লো নহয়, এইযোৰ ক্ৰীম কালাৰ বুলি কয়, আৰু এইটো হ'ল পিংক কালাৰ তেনেকৈ। খুচিৰ পাপাকে মোক সদায় গালি দিয়ে, কৈছে ছোৱালীৰ কাৰণে বোলে ইমান বস্তু ল'ব লাগেনে, জোতা হওক চেণ্ডেল হওক, এযোৰ দুযোৰ ল'লে হ'ল। কিন্তু কি কৰিব কওকচোন, মাকৰ মন নামানে ন।
সেইকাৰণে কাপোৰো তেনেকুৱা, মই কাপোৰ মানে কিনিলে তাইলে 2যোৰ 3যোৰ এনেকৈ কাপোৰ কিনোৱেই তেনেকৈ। আৰু ইয়াতে ভৰাম, এইটো চেণ্ডেলৰ এইটো চেণ্ডেল থৈ দিম আৰু ইয়াতে জোতা কেইযোৰ থৈ দিম, মানে তেতিয়াহ'লে অলপ সহজ হ'ব উলিয়াবলৈ। ইয়াতে চেণ্ডেলখিনি থ'লোঁ আৰু এতিয়া মই এনেকৈ জোতাখিনি থৈ দিম। যিকেইযোৰ জোতা নিপিন্ধাওঁ সেইকেইযোৰ মই ওপৰতে থ'ম, আৰু যিখিনি পিন্ধাওঁ সেইকেইযোৰ মই অকণমান মানে তলত থৈ দিম যিকেইযোৰ নিপিন্ধাওঁ, আৰু সেই যিকেইযোৰ পিন্ধাম সেইযোৰ ওপৰতে থৈ দিম। থোৱা হৈ গ'ল এই জোতাৰ কালেকশ্যন আৰু চেণ্ডেলৰ কালেকশ্যন। আৰু যিখিনি সৰু সৰু জোতা আছিলে ইয়াতে এইটোতে থৈ দিছোঁ, কাৰণ সেইটো বৰ্তমান নিপিন্ধাওঁ যিহেতু। আপোনালোকৰ কাৰ কাৰ মানে এনেকুৱা ভাল অভ্যাস আছে যে মানে কাপোৰত চিলাই কৰা বা ফেব্ৰিক কৰা বা তেনেকৈ ঊলেদি কিবা কিবি বনোৱা তেনেকুৱা মোৰো আছিলে। আৰু যেতিয়া আমাৰ খুচি জন্ম পোৱা নাছিলে, ল'ৰা স্কুলত আছিলে, ডাঙৰ আছিলে, সেই 3 বছৰ 4 বছৰ তেনেকুৱা, তেতিয়া মই ইয়াক স্কুলত থৈ গুচি আহোঁ। ওচৰতে স্কুলখন আছিলে, আমি তেতিয়া ভাড়া ৰুমত আছিলোঁ বাৰু। মানুহজনটো ডিউটিলৈ গুচি যায় বা কামলৈ যায়, তেতিয়া কি কৰিম, অকলে অকলে সেইবিলাক কামবোৰ কৰিছিলোঁ। তেনেকৈ বহুত মেখেলা বা এনেকুৱা ফেব্ৰিক চেব্ৰিক কৰিলোঁ বা কাপোৰ চাপোৰ চিলালোঁ। মোৰ কাপোৰ চিলোৱা মেচিনো আছে, তেনেকৈ কাপোৰ চাপোৰ চিলাই মেলি তেনেকৈ হেৰি হৈ গ'ল। মই কথাটো সৰু সৰুকৈ কৈ আছোঁ কাৰণ খুচি ওচৰতে শুই আছে সেইকাৰণে। আৰু মোৰ মোবাইলৰ স্পীকাৰটো বেয়া হৈছে, আৰু কি কয় তেনেকৈ এইবিলাক হেৰি কৰিছিলোঁ। কিন্তু এতিয়া যেতিয়াবা খুচি মানে জন্ম পালে বা খুচি হেৰি হ'ল, তেতিয়াবা মই কাম কৰাটো দূৰৰ কথা, সেইবিলাকৰ কথা ভাবিবই নোৱাৰোঁ। আৰু ঘৰ যেতিয়া আমি সলালোঁ বা নিজৰ ঘৰলৈ আহিলোঁ, তেতিয়া মানে কি হ'ল, বস্তুবিলাক যে আমি ক'ত ক'ত ভৰালোঁ কি কৰিলোঁ তেনেকৈ থোৱা মানে আছে, আমি চাবলৈ সময় পোৱা নাই। আৰু মানুহজন যিহেতু নাথাকে, মই ল'ৰাৰ স্কুল আছে বা খুচিক চাব লাগে, তেনেকৈ এইবিলাক কৰা নহয়। কিন্তু আজি ভাবিছোঁ যে ল'ৰা স্কুলত আছে, খুচি শুই আছে, অকণমান সময় মই সেইখিনি বস্তু অলপ পৰিপাতি কৰোঁ। দহি গুঠিছিলোঁ চাদৰত তেনেকৈ বিলাক। তাৰপিছত এই দহি গুঠা সূতা বা হেৰিবিলাক ঊলবিলাক তেনেকৈ য'ত ত'ত সোমাই আছে, মই ভাবিছোঁ আজি এঠাইতে থৈ দিওঁ মানে ধুনীয়াকৈ, যাতে মই কেতিয়াবা কৰিম বুলি ভবা বা আজি কৰিম বুলি ভাবোঁ, তাৰপিছত বিচাৰি থাকিব নহয় যে কৰিম বুলি ভাবিছিলোঁ কিন্তু বিচাৰিয়ে থাকিব লগা হয়, সেইটো যাতে নহয়। সেইকাৰণে আজি একে ঠাইতে থৈ দিম আৰু তেনেকৈ সেইকাৰণে আজি উলিয়াইছোঁ। চবৰে তেনেকুৱা আশা থাকে বা সপোন থাকে, কিন্তু এইবিলাক পিছলৈ নহয়গৈ। কিন্তু তাকে আজি মানে কি ক'ব আৰু, উপায় নাই, সৰু পোৱালি থাকিলে তেনেকুৱা হয়। যিহেতু মই অকলশৰীয়া আৰু এইটো খুচি চাই মেলি কাম কৰিব লাগে। তাই যেতিয়া শুই থাকে, মই তেতিয়া মানে মই এনেকৈ ভাবোঁ যে বহুত হেৰি মানে ডাঙৰ যুদ্ধ জয় কৰিছোঁ, তাই শুই আছে, মই ফটাফটখিনি কামখিনি কৰি লওঁ। সেইকাৰণে তেনেকুৱা হয়গৈ, চবৰে তেনেকুৱা হয় চাগে। যেতিয়া অকলশৰীয়া মাকজনী অকলশৰীয়া হয় তেতিয়া, কাৰণ ল'ৰা থাকিলে ভাল, অকণমান সময় চাই দিয়ে। কিন্তু যেতিয়া সি স্কুললৈ গুচি যায়, তেতিয়া চব কামটো ময়ে কৰিব লাগে, তাইকো চাই মেলি। এতিয়া শুই আছে কাৰণে মই ভাবিছোঁ যে তাই শুই থাকক আৰু 2 ঘণ্টামান হওক, যাতে মোৰ কামখিনি সম্পূৰ্ণ হয়। কিন্তু মোৰ ছোৱালী তেনেকুৱা নহয়, তাই বিশেষকৈ 1 ঘণ্টামান বা 2 ঘণ্টামান ভালদৰে ক'ব নোৱাৰি, কাৰণ শুব আৰু উঠিবই। গতিকে দেখুৱাইছোঁ বাৰু মই। এইটো বেয়াই হ'ল চাগে, কাৰণ মেখেলা চাদৰত কৰিম বুলি আনিছিলোঁ, কিন্তু উঠিলেই মোৰ ছোৱালী, আৰু এইটো পিছে কৰাগৈ হোৱা নাই। আৰু তাকেহে বহুতকেইটা কালাৰ আছিলে, তেনেকৈ চব বেয়া হৈ গ'ল চাগে। মই এতিয়া খুলি চোৱাই নাই, যদি বেয়া হোৱা নাই তেতিয়াহ'লে মেখেলা চাদৰ আছে মোৰ কেইযোৰমান। লাহে লাহে যেতিয়া খুচি টোপনি যায় বা তেনেকৈ কাম কৰি মেলি আজৰি হওঁ, তেতিয়া চাগে আকৌ ধৰিম। এইবিলাক চাগে বেয়া হৈ গ'ল, আকৌ আনিব লাগিব, বেয়া হৈ গৈছে। আৰু এইবিলাক দহি গুঠা সূতা আৰু তেনেকৈ মোৰ নিজৰে কাপোৰ আছে, কাপোৰত দহি গুঠিবলগীয়া আছে, আৰু
মই আগতে মই নিজে ব্লাউজ চিলাই পিন্ধিছিলোঁ, কিন্তু এতিয়া মানে তেনেকুৱাকৈ নহয়, কাৰণ মোৰ দুযোৰ মানে কাপোৰ চিলাবলগীয়া আছে। মোৰ মেখেলাকেইখন চিলালেও মই ব্লাউজটো বেলেগক দিব লাগিব, কাৰণ ব্লাউজটো মই কাটি জোখ মাখ কৰি কাটোতে বা মেলোঁতে তেনেকৈ চাগে নহ'বগৈ, কাৰণ মই অলৰেডি আগতে পাইছোঁ, কাৰণ মই জোখ মাখ কৰি কাটি মেলি থৈ দিওঁ, কিন্তু মানে চিলোৱাগৈ নহয়। সেইকাৰণে নিজৰ বস্তু সদায় নহয়, বেলেগৰ হ'লে হৈ যাব, কাৰণ যিহেতু তাগিদাৰি থাকে ন, মোক লাগিব বুলি, সেইকাৰণে। খুচি বুজিছানে? বুজিছা? কি পৰি গ'লে মোৰ সোণটো, পৰি গ'লে। দেখিছানে? এই আলমিৰাটো খুলি তাই বস্তুবিলাক উলিয়াইছে কিটচেনৰ। এটা হয় প্লাষ্টিকৰ, এটা হয় গ্লাছৰ। মই কৈ আছোঁ যদি গ্লাছৰটো ভাঙে, মই কিন্তু নকৈছোঁ আৰু। খুচি গ্লাছৰটো ভাঙিলে মই নকৈছোঁ আৰু, কিন্তু বুজিছানে? বুজিছা? খুচি গ্লাছৰটো যদি ভাঙিবা নহয়, মই নকৈছোঁ আৰু। খুচি নকৈছোঁ আৰু। খেলা বস্তু আছে, তাই আৰু এইকণহে পালে আৰু খেলিবলৈ। খুচি ভাঙিবলৈ মন আছে কিনে? ভাঙিবলৈ মন আছে? নাভাঙিবা সোণ, সেইটো আচাৰ বনাব লাগিব। ঐ হৈ কিয় খুচি, কিয় চিঞৰি আছে সোণ? খুচি, তুমি ভাত খালা? খুচিয়ে ভাত খালে, আৰু মই মুগ তিয়াইছিলোঁ, মই খালোঁ কেইটামান মুগ, তাইকো লাগে। আকৌ এইখন প্লেটতে খাই আছিলোঁ, আকৌ প্লেটখন লৈ গৈছে আৰু। তাই ক'ত থৈছে গম পাইছে, ফ্ৰিজত ৰাখি থৈছিলোঁ, আকৌ তাই প্লেটখন লৈ গৈছে যে ফ্ৰিজৰ পৰা উলিয়াব লাগে। মহা বদমাছ হৈছে এইজনী। খুচি ভাত খালা? খুচিক খুৱাই মেলি ৰেডি। ল'ৰা আহিব, ল'ৰা আহিলে ময়ো খাম। আৰু এতিয়া কি কৰিম, এতিয়া টিভিকে চাই আছোঁ, কাৰণ তাইৰ লগত কাম কৰিবই নোৱাৰি। তাইও কৰিবলৈ যাব, নহ'লে ঝাৰু মাৰিব নোৱাৰি, ঝাৰু মাৰিব যায়। আৰু কি ক'ম আৰু, কাপোৰ ধুব নোৱাৰি, বাথৰুমৰ ভিতৰত সোমাই যায় কাপোৰ ধুবলৈ এইজনী। খুচি ভাত বনাবলৈ গৈ আছেনে? ভাত বনাবলৈ গৈ আছেনে? এইটো কি কৰিবা? এইটো কি কৰিবা? এইটো কি কৰিবা? এইটো ঐ কৰিবা? খুচি, খুচি তোমাৰ নাইটো ক'ত? নাই ক'ত তোমাৰ? নাই ক'ত গ'ল? আছে, ক'ত দেখুৱাই দিয়া। নাই। দিয়া বুলি কোৱা, খুচি দিয়া বুলি কোৱা, দিয়া। কৈ দিয়া। তাই কেইটামান নতুনকৈ ভাষা শিকিছে, দিয়া। আৰু ককাকক মাতে আইতা, ককাহঁতে শব্দটো ঘূৰাব নোৱাৰে, সেইকাৰণে আইতাই কয়, আইতা। এই টাইলছ লগোৱা মিস্ত্ৰীকেইজন আহিছে, তাই ককা নামাতে, আইতা। দেখিছেনে, ওপৰে উঠি মেলি যাব এতিয়া তাই। আইতা, আইতা এইখন নুচুৱে, গেন্দা। না নুচুৱে বুলি ক'লোঁ নহয়। দেখিছে, এইজনী ইমান মাৰাত্মক হৈছে। সেই আইতাই লৈ যাব, ৰখা। আইতা আহে, লৈ যোৱা।
মাৰিছে কোনে মাৰিছে কোৱা মা মাৰিছে ক'ত মাৰিলে তোমাক মায়ে ইয়াতে মাৰিছে ক'ত মাৰিলে দেখুৱাই দিয়া তপিলে মাৰিছে আইও এজনী আমাৰ লাজ নাইকিয়া ছোৱালী কান্দেও হাঁহেও গান গাবলৈ জানা খুচি গান এটা গাই দিয়াচোন গান এটা গাই দিয়া আমাৰ খুচিয়ে নাচিবলৈ জানে বৰ ধুনীয়াকৈ নাচে ন খুচি কেনেকৈ নাচা নাচি দেখুৱাই দিয়া আইঅ নাচি দেখুৱাই দিয়া বাবা দে কেনেকৈ নাচা মই গান গাম দেই নাচা নাচা ঐ ঐ না এতিয়া নানাচা ন গান গাব লাগিব তেতিয়া নাচিবা এনেকৈ নাচে ডুন্দুলু টুটুক ডুন্দুলু টুটুক ডুন্দুলু টুটুক এজনী চুলি নাবান্ধে ক্লিপ নলগাই ইমান ঘামচি ওলাইছে এইখনত ধৰিব নোৱাৰি কিন্তু মানে বহুত ঘামচি আছে মুখখনত এইটো মাও ভালদৰে চুলি বান্ধা নাই ন এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ খুচিক মৰম দিব